জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত 3,50,000,000 অসমীয়াই #justice4Jubin Garg লিখি আছে সকলোৰে এটাই দাবী যে জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি ডিজিটেল আন্দোলনখন চলি গৈ আছে তাৰ মাজতেই গৰিমা শইকীয়া গাৰ্গৰ আবেগিক পোষ্ট আহি আছে জুবিন গাৰ্গৰ ভগ্নীৰ আবেগিক পোষ্ট আহি আছে আৰু 8 ডিসেম্বৰ দিনটোলৈকে হেহতেকৈ বহু সংখ্যক মানুহ ৰখি আছিল কিন্তু হেহতেকৈ মুখ্যমন্ত্ৰী ঘোষণা কৰিলে যে 8 ডিসেম্বৰ নহয় 12 ডিসেম্বৰতে জুবিন গাৰ্গৰ এই যি ৰহস্যজনক মৃত্যু হৈছে বা হত্যা হৈছে তাৰ যি এসআইটি যি প্ৰতিবেদন দাখিল কৰিব সেই চাৰ্জশিটখন 12 ডিসেম্বৰ দিনটোত আদালতত দাখিল কৰা হ'ব আৰু তেতিয়াই স্পষ্ট হ'ব যে জুবিন গাৰ্গৰ কি পৰিস্থিতিত মৃত্যু হ'ল জুবিন গাৰ্গক কোনে হত্যা কৰিলে মুখ্যমন্ত্ৰী ইতিমধ্যে কথা ঘোষণা কৰিছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰ দীৰ্ঘদিনীয়া আছিল জুবিন গাৰ্গৰ আখে-পাখে থকা জুবিন গাৰ্গৰ লগতে থকা একাংশ মানুহেই জুবিন গাৰ্গক হত্যা কৰিছে বুলি মুখ্যমন্ত্ৰী অভিযোগ উত্থাপন কৰিছে আৰু লগতে কৈছে যিখন চাৰ্জশিট দাখিল কৰা হ'ব 12 ডিসেম্বৰ দিনটোত এসআইটিয়ে 3,500 পৃষ্ঠাৰ যিখন চাৰ্জশিট দাখিল কৰিব সেই চাৰ্জশিটখনত সকলোৰে নাম সন্নিবিষ্ট কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল আৰু সেই দাবীৰ পিছতে এতিয়া অনুৰাগীসকলৰ এটাই কথা যে অতি সোনকালে কাৰণ সকলোৱে #justice4Jubin Garg লিখি আছে মোৰ এই লাইভটো প্ৰণৱ চাংমাই অঞ্জন পুলি কুটুম সকলোৱে #justice4Jubin Garg লিখিছে আৰু এই #justice4Jubin Gargৰ এই টেগটোৱে ইতিমধ্যে 6.4 মিলিয়নত আছে আৰু এটো লাহে লাহে বাঢ়ি গৈ আছে কিছু পৰিমাণে কমিছে যদিও কিন্তু মানুহে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে আৰু তাৰ মাজতেই কালি আমেৰিকান ৰকষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান আছিল তাতো জুবিন গাৰ্গৰ ধ্বনি শুনিবলৈ পোৱা গ'ল ইনফেক্ট পোষ্ট মেলনৰ জুবিন গাৰ্গক কথা সোঁৱৰিছে আৰু লগতে তাত থকা সকলোৱে সংগীতানুষ্ঠান চাইছে ঠিকই কিন্তু তেওঁলোকৰ এটাই দাবী যে জুবিন গাৰ্গে ন্যায় পাব লাগিব কি পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হ'ল হেতু স্পষ্ট হ'ব লাগে আৰু জুবিন গাৰ্গৰ মুখ্যমন্ত্ৰীয়ে যেহেতু কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল আৰু কোভিডৰ সময়ৰ পৰা এই হত্যাৰ পৰিকল্পনাটো কৰি থকা হৈছিল কেইজনমান ব্যক্তি আছে যিসকলে এই ষড়যন্ত্ৰ ৰচনা কৰিছিল আৰু সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ শ্যামকানু মহন্ত হতে হয়তো তাত তেওঁলোকক আওপকীয়াকৈ সহায় কৰিছিল সেই কথাবোৰ কেতিয়া স্পষ্ট হ'ব কাৰণ গৰিমা শইকীয়া গাৰ্গৰ এটা পোষ্ট আহিছে তেওঁ যথেষ্ট আবেগিক পোষ্ট লিখিছে সুন্দৰতম তুমি কুশলে থাকা হাঁহিৰে জিপাল হৈ থাকা সদায় দুখন বেলেগ জগতত থাকিও এক হৈ থাকো যেন আমি সদায় এয়াই একান্ত প্ৰাৰ্থনা এয়াই সমৰ্পণ এয়া হৈছে গৰিমা শইকীয়া গাৰ্গৰ এটা পোষ্ট তাৰ আগদিনাখন জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পালমি বৰঠাকুৰে এটা পোষ্ট লিখিছিল তাত এটা কথা স্পষ্ট কৰি দিছিল যে জুবিন গাৰ্গক একেবাৰে একাংশ ঘনিষ্ঠ বন্ধু আৰু একাংশ আত্মীয় এই দুটা কথা তেওঁ তাত স্পষ্টকৈ উল্লেখ কৰিছে জুবিন গাৰ্গক কোনো অচিনাকি মানুহে মৰা নাই জুবিন গাৰ্গক কোনো অচিনাকি মানুহে মৃত্যুৰ মুখলৈ ঠেলি দিয়া নাই জুবিন গাৰ্গক হত্যা কৰা সকল বা জুবিন গাৰ্গক শেষ কৰি দিয়া সকল তেওঁৰ একাংশ বন্ধু বিশ্বাস কৰা বন্ধু আৰু বিশ্বাস কৰা আত্মীয় এই কথাটো কিন্তু জুবিন গাৰ্গৰ ভগ্নীও তেখেতৰ ফেসবুকত স্পষ্টভাৱে উল্লেখ কৰিছিল এটা লাহে লাহে অধিক ৰহস্যঘন হৈ পৰিছে কাৰণ জুবিন গাৰ্গ নোহোৱা হোৱা 82টা দিন অতিবাহিত কৰিলে 82টা দিনত অসমবাসী ৰাইজে প্ৰতি মুহূৰ্তত প্ৰত্যেকজন অসমবাসী এটা কথাই জানিব বিচাৰিছে যে আমাৰ প্ৰাণৰ শিল্পীজন কি পৰিস্থিতিত সিংগাপুৰত নোহোৱা হৈ গ'ল আৰু সেই কথাটোৱে অতি ৰহস্যজনকভাৱে এতিয়ালৈকে স্পষ্ট হোৱা নাই সালে বেৰে কুবাই এটা ঘটনা ঘূৰাই থকা হৈছে 250 জনৰ অধিক লোকৰ মন্তব্য গ্ৰহণ কৰা হ'ল আৰু তাৰ পাছত এতিয়া সকলোৱে আশা কৰিছে যে অৱশেষত স্পষ্ট হ'ব কিন্তু সিংগাপুৰত থকা এই প্ৰবাসী অসমীয়াসকল যিসকল জুবিন গাৰ্গৰ লগত সেই ইয়ট পাৰ্টিটোত গৈছিল অভিশপ্ত সেই ইয়টখনত বহি জুবিন গাৰ্গৰ সৈতে সাঁতুৰিছিল আৰু ভিডিঅ'টোৰ বেকগ্ৰাউণ্ডত তেখেতলোকৰ মাত আছে তেওঁলোকৰ মন্তব্য গ্ৰহণ কৰা হৈছে কিন্তু অতি ৰহস্যজনকভাৱে সেই প্ৰবাসী অসমীয়াসকল 11 জন প্ৰবাসী অসমীয়া সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমিপ্ৰভা মহন্ত এওঁলোক কিন্তু অতি ৰহস্যজনকভাৱে মৌন হৈ আছে লগতে অমিপ্ৰভা মহন্তৰ লগৰ এগৰাকী নলবাৰীৰ যুৱতী তেওঁ সেই ইয়টখনলৈ গৈছিল প্ৰকৃততে তাত কি হৈছিল সেই কথা কিন্তু কোনো এতিয়ালৈকে খুলি ক'ব বিচৰা নাই বা ক'বলৈ তেওঁলোকে সাহ কৰা নাই আৰু তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে জুবিন গাৰ্গৰ লগত সিংগাপুৰত কিবা এটা নহবলগীয়া ঘটনা ঘটিছিল বা নহবলগীয়া এটা পৰিস্থিতিৰ সন্মুখীন জুবিন গাৰ্গ হৈছিল আৰু লাহে লাহে সেই কথাবোৰ স্পষ্ট হ'ব লাগে আৰু কাৰণ জুবিন গাৰ্গৰ দৰে এজন শিল্পীক ন্যায় দিয়াৰ ক্ষেত্ৰত কাৰণ চৰকাৰে এটা কথা স্পষ্টভাৱে কৈছে যে আমি জুবিন গাৰ্গক ন্যায় দিমেই এয়া হৈছে
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্য আৰু লগতে কৈছিল যে আমাৰ ওপৰত আস্থা ৰাখক আৰু এই 80টা দিন জুবিন অনুৰাগীসকলে আস্থা ৰাখিছে প্ৰত্যেকজন অসমবাসীয়ে মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা ৰাখিছে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছে কিন্তু কথাটো হ'ল কি যে এই 8 ডিসেম্বৰৰ পৰা পিছুৱাই যে 12 ডিসেম্বৰ পালেই চাৰ্জশিট দাখিলৰ দিনটো তাক লৈ কিন্তু একাংশৰ অসন্তুষ্টি আছে তেওঁলোকে মন্তব্য কৰিছে যে এদিন কৈ যে পিছুৱাই গৈ থকা হৈছে লাহে লাহে মানুহে এই সমগ্ৰ ঘটনাটো পাহৰিবলৈ আৰম্ভ কৰিছে নেকি বা পাহৰাবলৈ চেষ্টা কৰা হৈছে নেকি এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন হৈছে বিৰোধীসকলেতো ইতিমধ্যেই মন্তব্য কৰিছে যে জুবিন গাৰ্গক এইখন চৰকাৰে ন্যায় দিব নোৱাৰে হেতু অখি গগৈ মন্তব্য লুৰিনজ্যোতি গগৈ মন্তব্য কৰিছে কংগ্ৰেছে মন্তব্য কৰিছে কিন্তু তাৰ বিপৰীতে মুখ্যমন্ত্ৰী এটা স্পষ্ট কথা যে কংগ্ৰেছে জীৱিত কালত জুবিন গাৰ্গক সন্মান দিব নাজানিলে বিৰোধীয়ে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে উচ্ছেদৰ ৰাজনীতি আৰম্ভ কৰিছে কিন্তু বিজেপি চৰকাৰে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবই আৰু সেইটো এটা ডাঙৰ কথা কিন্তু তাৰ মাজতে প্ৰকৃত যোনসকল জুবিন অনুৰাগী আছে যিসকল কোনো কংগ্ৰেছ নহয় কোনো বিজেপি নহয় তেওঁলোকে কেৱল জুবিন গাৰ্গক মনে প্ৰাণে ভাল পাইছিল যিসকলে এতিয়াও প্ৰতিটো মুহূৰ্তত #justice4Jubin Garg লিখি আছে তেওঁলোকে কিন্তু প্ৰশ্ন উত্থাপন কৰিছে যে ন্যায় পাবনে জুবিন গাৰ্গে কাৰণ তেওঁলোকৰ সন্দেহ হৈ গৈছে ইমান এটা দীৰ্ঘদিনীয়া প্ৰচেষ্টা দীৰ্ঘদিন কিয় লাগিছে কাৰণ সেইদিনাখন মুখ্যমন্ত্ৰীয়ে ক'লে যে জুবিন গাৰ্গৰ যি চাৰ্জশিট দাখিল কৰা হ'ব 3 মাহৰ ভিতৰত চাৰ্জশিট দাখিল কৰা কোনো ধৰণৰ আগত ৰেকৰ্ড নাই এটো মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিলে আৰু তেওঁ এটা কথা কৈছে যে তাৰ স্পষ্ট হ'ব সিংগাপুৰ আৰক্ষীও 18 ডিসেম্বৰ চাৰ্জশিট দাখিল কৰিব তাৰ আগতেই আমাৰ এসআইটি চাৰ্জশিট দাখিল কৰিব এটা আটাইতকৈ ডাঙৰ কথা যে গোটেই বিত্তীয় কেলেংকাৰী তদন্ত এটা কৰি থকা হৈছে জুবিন গাৰ্গৰ টকা কোনে লুটিপুটি খাইছিল জুবিন গাৰ্গৰ টকাৰ পৰা বা একাউণ্টৰ পৰা কাৰ একাউণ্টত টকা ট্ৰান্সফাৰ হৈছিল জুবিন গাৰ্গে কিমান টকাত সংগীতানুষ্ঠান পৰিবেশন কৰিছিল সেই সংগীতানুষ্ঠানসমূহ পৰিবেশন কৰিবলৈ যোৱাৰ আগতে সেই টকা কাৰ হাতত গটাই দিছিল এইবোৰ কাৰণে বহু বিহু কমিটিক ইতিমধ্যে মতা হৈছে তাৰ পৰা এটা কথা স্পষ্ট হয় যে জুবিন গাৰ্গৰ টকা সিদ্ধাৰ্থ শৰ্মা তাৰছে মিত্তাল বাহিনীয়ে লুটিপুটি খাইছিল হেতু সঁচা কথা কিন্তু কথাটো হ'ল এতিয়া যে অভিযোগ উত্থাপন হৈছে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল জুবিন গাৰ্গক সিংগাপুৰত হত্যা কৰা হৈছে পৰিকল্পিতভাৱে হত্যা কৰা হৈছে আৰু এই ক্লু তেনেকুৱা ধৰণৰ বহু ক্লু এসআইটি হাতত আছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে পবিত্ৰ সদনতো এই কথাটো কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু সেই হত্যাকাণ্ডৰ যিসকল হত্যাকাৰী আছে মাষ্টাৰমাইণ্ড আছে তেওঁলোকক ধৰা হ'ব কিন্তু সোশ্যাল মিডিয়াত মানুহে এটা কথা প্ৰশ্ন কৰিছে যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গৰ নিচিনা মানুহে জুবিন গাৰ্গক হত্যা কৰিবলৈ দুঃসাহস কৰিব জানো ইয়াত অন্য লোকৰ হাত আছে নেকি ডাঙৰ ডাঙৰ কোনোবা মানুহৰ হাত আছে নেকি হেও কিন্তু সকলোৱে জানিব বিচাৰিছে আৰু সেই কাৰণে এই 8 ডিসেম্বৰ দিনটো সকলোৱে মনত ৰাখিছিল কিন্তু পোষ্ট মেলনৰ সংগীতানুষ্ঠানে 8 ডিসেম্বৰ দিনটো কৰবাত নহয় কৰবাত এই জুবিন গাৰ্গৰ অভিযোগনামা দাখিলৰ এই যেটো উৎসুকতা আছে হেতু পিছুৱাই দিলে 9 ডিসেম্বৰ হ'ল আজিও দাখিল কৰা নহল কাইলৈ ৰাজনাথ সিং আহিব কেন্দ্ৰীয় মন্ত্ৰী আছে নাহিব তো তেওঁ অহাৰ লগে লগে চাৰ্জশিট দাখিল কৰিব নোৱাৰে 11 ডিসেম্বৰ দিনটো থাকিলে 12 ডিসেম্বৰ দিনটো ধাৰ্য কৰা হ'ল এসডিজিপিয়ে নিজে মন্তব্য কৰিছে সংবাদ মাধ্যমত আহি যে নহয় আমি 12 ডিসেম্বৰত অসমৰ ৰাইজে গম পাব যে জুবিনৰ কেনেকৈ মৃত্যু বা জুবিনক কোনে হত্যা কৰিলে কেনেকৈ হত্যা কৰিলে কিয় হত্যা কৰিলে কাৰণ জুবিন গাৰ্গ যে নাইকিয়া হৈ গ'ল তাৰ পিছত কিন্তু কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে যে কি পৰিস্থিতিত মানুহজন নাইকিয়া হ'ল কাৰণ অসমৰ এটা কণ্ঠ নোহোৱা হৈ গ'ল চিৰদিনৰ কাৰণে এটা প্ৰজন্মৰ কণ্ঠ নাইকিয়া হ'ল এটা প্ৰতিনিধিত্ব কৰা সকলো ক্ষেত্ৰত অসমক প্ৰতিনিধিত্ব কৰা এটা কণ্ঠ নাইকিয়া হৈ গ'ল আৰু বহু মানুহে সেই যেটো উকা এটা পৰিবেশ হেতু অনুভৱ কৰিছে আৰু সেই কাৰণে বহুতে ভাবিছে যে জুবিন গাৰ্গ কিবা ষড়যন্ত্ৰৰ বলি হৈছে নেকি জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে নেকি জুবিন গাৰ্গৰ যিসকল অভিযুক্ত আছে কাৰণ আমি দেখিছিলো শ্যামকানু মহন্তৰ ক্ষেত্ৰত যেতিয়া ঘটনাটো সংগত হৈ গ'ল তেওঁ কিন্তু লগালগ ইয়ালৈ গুচি অহা নাছিল তেওঁ সিংগাপুৰত বহিয়ে তেওঁ আইন বিশেষজ্ঞসকলৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিল মানে কেনেকৈ আইনৰ হুৰুঙাৰ মাজেৰে বাছি যাব পাৰি তাৰ কাৰণে তেওঁ চেষ্টা চলালে আৰু এটা কথা সকলোৱে জানে যে আদালতত কিন্তু তথ্য প্ৰমাণহে চাব তথ্য প্ৰমাণ যদি নাথাকে উপযুক্ত যদি তথ্য প্ৰমাণ দিয়া নহয় তেন্তে কিন্তু অভিযুক্তক জামিন লাভ কৰিব তেওঁলোক মুকলি আকাশৰ তললৈ ঘূৰি আহিব তেনে যাতে পৰিস্থিতিৰ সৃষ্টি নহয় সেই কাৰণে এখন শক্তিশালী চাৰ্জশিট দাখিল কৰিব লাগে বুলি সকলোৱে একেমুখে দাবী কৰি আছে কিন্তু দাবীৰ মাজতে এসআইটিও কৈছে যে আমি কোনো অভিযুক্ত খাৰি যাবলৈ নিদিওঁ এজনো অভিযুক্ত মুকলি আকাশৰ তললৈ আহিব নোৱাৰে আৰু ৰাইজে বিচৰা ধৰণে তেওঁলোকক শাস্তি প্ৰদান কৰা হ'ব কিন্তু তাৰ মাজতে
ডিজিটেল আন্দোলনখন চলি আছে সকলোৱে লিখি থাকক #justice4Jubin Garg 12 ডিসেম্বৰ এতিয়া 8 ডিসেম্বৰ নহয় 8 ডিসেম্বৰ পাৰ হৈ গ'ল 12 ডিসেম্বৰ আহি পালে আৰু 12 ডিসেম্বৰ দিনটোত এতিয়া জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চাৰ্জশিট দাখিল কৰা হ'ব সিংগাপুৰত জুবিন গাৰ্গক কোনে হত্যা কৰিলে কোনে সেই ইয়ত পাৰ্টিটোত কিবা ষড়যন্ত্ৰ ৰচনা কৰিছিল নেকি শেখৰে প্ৰথম দিনাখন কোৱাৰ নিচিনাকৈ জুবিন গাৰ্গক কিবা বিষ খুৱাই দিয়া হৈছিল নেকি সকলো তথ্যৰ বহু প্ৰশ্ন অৱতাৰণা মানুহৰ মনত আছে আৰু এই প্ৰশ্নবোৰ ক্ৰমান্বয়ে অধিক প্ৰশ্ন ওলাই গৈ আছে মানুহৰ যেনেকৈ 80টা দিন পাৰ হৈ গ'ল 80টা দিন অতিক্ৰম কৰিলে জুবিন গাৰ্গ নোহোৱা আৰু তেতিয়া জুবিন গাৰ্গৰ দৰে এজন মানুহৰ এটা ঘটনাৰ ন্যায় পাবৰ কাৰণে বা এটা কথা জানিবৰ কাৰণে আমি 80 দিন ৰখিব লগা হৈছে আৰু দুৰ্ভগীয়া বুলি অসমবাসী এইকাৰণে বহুতে ফেসবুকত লিখিছে সোশ্যাল মিডিয়াত লিখিছে যে আমি এটা দুৰ্ভগীয়া জাতি যে আমি জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰি আন্দোলন কৰিব লগা হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে ন্যায় প্ৰদান কৰা হ'ব সকলোৱে মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা ৰাখিছে আদালতৰ ওপৰত আস্থা ৰাখিছে যে চাৰ্জশিটখন দাখিল কৰা হ'ব কাৰণ 250 জনৰ অধিক লোকৰ জবানবন্দী তেওঁলোকে লৈছে 7টা অভিযুক্তৰ জবানবন্দী লোৱা হৈছে প্ৰকৃতৰে তাত কি হ'ল কি কাৰণে তেওঁলোকে জানো আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বহু কথা ওলাইছিল 9 ছেপ্টেম্বৰৰ পিছত যে বহু পলমকৈ অসমবাসী ৰাইজক খবৰ দিয়া হৈছিল জুবিন গাৰ্গৰ মৃত্যু বুলি কেতিয়া মৃত্যু হৈছিল জুবিন গাৰ্গৰ 18 তাৰিখৰ দিনাখনে হ'ল নেকি নে 19 তাৰিখৰ দিনাখন বহু পলমকৈ পুৱাৰ আগতে হৈছিল বহু পলমকৈ অসমবাসী ৰাইজক খবৰ দিছিল সেইবোৰ তদন্তত আউটাৰ স্পষ্ট হ'ব কিন্তু কথাটো হ'ল যে জুবিন গাৰ্গৰ হত্যাকাৰী কোন জুবিন গাৰ্গক হত্যা কৰিলে কোনে ৰহস্যজনকভাৱে সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত অমিপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী এইবোৰ কিয় মনে থাকিল ইমান দিন আৰু সেই সিংগাপুৰ অসম এছ'চিয়েশ্যনৰ মানুহসকলৰ যি স্থিতি সেইটো অতি ৰহস্যজনক তেওঁলোকে হয়তো বহু কথা জানে কিন্তু নজনাও ভাৰ ধৰিছে সেইকাৰণে ৰখিব লাগিব 12 ডিসেম্বৰলৈকে কিন্তু যিমানে দিন বাগৰি গৈছে মানুহৰ মনত প্ৰশ্ন উত্থাপন হৈ গৈছে সঁচাকৈ ন্যায় পাবনে হাৰ্থব জুবিন গাৰ্গে যিজন মানুহে 33টা বছৰ অসমবাসী ৰাইজৰ কাৰণে তেখেতৰ জীৱন দি থৈ গ'ল গীত গাই থৈ গ'ল অসমখনক এটা বেলেগ ৰূপেটাও চিনাকি কৰি থৈ গ'ল সেইজন মানুহৰ কাৰণে এতিয়া ন্যায় বিচাৰি হাহাকাৰ কৰিব লগা হৈছে সমগ্ৰ অসমবাসী ৰাইজে ন্যায় বিচাৰি হাহাকাৰ কৰিছে গৰিমা শইকীয়া গাৰ্গে ন্যায় বিচাৰি হাহাকাৰ কৰিব লগা হৈছে জুবিন গাৰ্গৰ ভগ্নী পালমি বৰঠাকুৰে বিশ্বনাথ অকলে উচুপিছে জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰে সমগ্ৰ জাতিটো কুঙা হৈ পৰিছে 3,50,00,000 অসমীয়াই বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু 12 ডিসেম্বৰ দিনটোলৈ আমি অপেক্ষা কৰিব লাগিব কিন্তু তাৰ মাজতেই একাংশই প্ৰশ্ন কৰিছে যে সঁচাকৈ এইখন চৰকাৰে বা আদালতে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ যেটো ঘটনা আছে তাৰ ৰহস্য উদ্ঘাটন কৰিব পাৰিবনে বা দোষীয়ে কঠোৰ শাস্তি পাবনে তাক লৈ কিন্তু বহুতৰ মনত সন্দেহ আছে ধন্যবাদ